এইটোতো বঞ্চিত হ'বলগীয়া কোনো কথা নাছিল। গ্ৰাছৰুটত যিমানখিনি কাম কৰিব লগা আছিল, আজি বুথ কমিটি নাছিল কংগ্ৰেছ দলত, কোনো একোৱে নাছিল তেনেকুৱা। যিমানখিনি বস্তু সম্পূৰ্ণ কৰি উঠাৰ পিছত হিৰেণ ভূঞা ডাঙৰীয়াৰ নেতৃত্বত গোটেই কামবিলাক সম্পূৰ্ণ হ'ল। তো ছ'চিয়েল মিডিয়াৰ যোগেদি হওক, গ্ৰীণ ভূঞাৰ প্ৰচাৰ হ'ল, তাৰপিছতো টিকেটৰ পৰা বঞ্চিত হ'ল। এতিয়া এই ক্ষেত্ৰত হাইকমাণ্ডে সঠিকভাৱে সঠিক পাৰ্টীক, যিজন প্ৰাৰ্থী নেকি জয়ী হ'ব পৰা প্ৰাৰ্থী আছিলে আমাৰ ৰঙাপাৰা সমষ্টিত, নিশ্চিতই আছিলে প্ৰায়। আজি বহু দলে ভয় খাইছিল গিৰীন্দ্ৰ কুমাৰ ভূঞা ডাঙৰীয়া যেতিয়া ৰঙাপাৰা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছিল। চিয়ৰ থকাৰ পিছত তেখেতে টিকেট নোপোৱাত আমাৰ আজি সকলো দলীয় কৰ্মী আমি সকলো তেখেতৰ ওচৰত আহিছোঁ। তেখেতৰ ওচৰত আহি লৈ পেলাই তেখেতৰ লগত মত বিনিময় কৰিছোঁ। কৰাৰ পিছত আমি চাওঁ কি হয়, পৰৱৰ্তী সময়ত কি হয়। ভূঞা ডাঙৰীয়াই টিকেট বিচৰাটো সকলো ৰাইজে জানেই। আৰু আমাৰ বৃহত্তৰ অঞ্চল, যিহেতুকে পিছপৰা অঞ্চল দেই আমাৰ, এই যে আপোনাৰ মণ্ডল হিচাপে কলনি, কিন্তু আমাৰ বৃহত্তৰ বগীজুলি অঞ্চল। তো বগীজুলি অঞ্চলৰ ৰাইজে এজন ভাল কেণ্ডিডেট বিচাৰিছিল আৰু সেই হিচাপে পাইছিলোঁ। তেখেতে আজি বহুখিনি ফিল্ড বনালে, বনোৱাৰ পিছতো তেখেতে টিকেট নাপালে। তো তেখেতে কিয় কাৰণত টিকেট নাপালে সেইটোতো আমি ক'ব নোৱাৰিম, এইটো ওপৰ মহলৰ কথা। তো এইটো ক্ষেত্ৰত আমাৰ এটা দুখ আছে, দুখ নথকা নহয়, দুখ থাকি গ'ল। আৰু দুখৰ হেতুকে আজি তেখেতে যিহেতুকে টিকেট পোৱা নাই, তেখেতৰতো আত্মা শান্তিৰ কাৰণে আমি আহিবই লাগিব ইয়াত। তো সেইটোলৈ আমি ইয়ালৈ আহিলোঁ। তো এতিয়া কথা হ'ল এইখিনি আমি চিন্তা কৰিবলৈ বা কিবা সময় এতিয়াও যথেষ্ট আছে। আমি নহ'লেও 19-20 তাৰিখলৈকে অলপ ধৈৰ্য ধৰি থাকিম বুলি এটা আশা ৰাখিছোঁ। এতিয়া আমি মানে কোনো ছাইডত মানে যিটো আগত হৈ গৈছে এতিয়া আৰু মানে আগভাগ লোৱাৰ এটা ইমান চিন্তা কৰা নাই। গতিকে 19-20 তাৰিখৰ পিছতহে কি চিন্তা কৰিম সেইটো ব্যক্তিগত কথা। হয়, আজি আমি গিৰীন্দ্ৰ কুমাৰ ভূঞা কংগ্ৰেছৰ পাৰ্টিৰ কাৰণে আবেদন কৰিছিলে, কিন্তু পাৰ্টিয়ে তেখেতক টিকেটটো নিদিলে। আৰু যেনেকুৱা গিৰীন্দ্ৰ কুমাৰ ভূঞা আজি বাগান অঞ্চলক হওক, যিকোনো ক্ষেত্ৰত মানুহৰ লগত ওচৰ চাপি আহি আছিলে। আৰু তেওঁ মানে ৰঙাপাৰাখন মানে এনেকুৱা মানে এটা আনিছিলে, মানে বঁটা আনিছিলে, জিকিব অৱস্থাত আছিলে। কিন্তু আমি দুখিত, আজি তেখেতে বহুত আশা কৰিছিলে, কিন্তু তাৰ আশা পূৰণ নহ'ল। যিজন ব্যক্তি এতিয়া আজি টিকেট পাইছে, আশা কৰিছিলোঁ আমাৰ গিৰীন্দ্ৰ কুমাৰ ভূঞা পাব বুলি, কিন্তু আজি আমি দেখিব পালোঁ যে কাৰ্তিক কুৰ্মী ডাঙৰীয়া টিকেটটো পালে। আমি খুবেই দুখিত। আৰু আজি আমি ৰঙাপাৰাত একেবাৰে 15 বছৰ ধৰি হাৰিয়ে আছোঁ, কিন্তু এই বছৰ আমি জিকিম বুলি এটা আশা আছিলে। এই জিকাটোতো এতিয়া আমি কি ক'ম, আৰু এইটো ৰাইজে গম পাব যে কি হ'ব কি নহ'ব। এতিয়া কিমান আমি আগবাঢ়ি যাম এইটোৱে ৰাইজেহে ক'ব পাৰে। কিন্তু আমি বহুত আশা কৰিছিলোঁ যে গিৰীন্দ্ৰ কুমাৰ ভূঞা ডাঙৰীয়া আমাৰ ৰঙাপাৰা সমষ্টিত এখন বিধায়ক হ'ব বুলি, কিন্তু নহ'ল। আমি দুখিত ইমানে। তেনেকুৱা কাৰ্তিক কুৰ্মী ডাঙৰীয়া আছে, তেনেকুৱা আৰু কি ক'ম, আৰু তেওঁ চবৰ লগত ইমান মিলা প্ৰীতি নাই। আৰু মিলা প্ৰীতি থাকিলেও তেওঁৰ কি টাচত নাথাকে, কণ্টেক্টত নাই, যিমান ফোন কৰিলে ফটককৈ কাটি দিয়ে। কিন্তু তথাপিও দলে তাক টিকেট দিছে। এতিয়া ৰাইজেহে গম পাব কৰ্মকৰ্তাৰক তাক কিমান মানে ওচৰ চাপি আহিব তালৈ, সেইটোৱে আমি আশাবাদী। ক'ৰবাত ভুল হৈ গ'ল নেকি বাৰু হাইকমাণ্ডৰ? নাই, হাইকমাণ্ডৰ নিশ্চয় ভুল হৈছে। তলৰ পৰাই আমাৰ ভুল দেখিব গৈছে, যাতে আমাৰ কিজান চাতে আমাৰ মণ্ডল প্ৰেচিডেণ্টৰ প্লেনটো নফটালৈ তালৈ কিজানে সেইটো। কিন্তু আমি আশা কৰোঁ গিৰীন্দ্ৰ কুমাৰ ভূঞাক 1 নম্বৰত আমি দিছিলোঁ, 2 নম্বৰ অজয় তাঁতী, 3 নম্বৰ কাৰ্তিক কুৰ্মী। কিন্তু আমি জনামতে এতিয়া কাৰ্তিক কুৰ্মী 1 নম্বৰ, তাৰপিছত অজয় তাঁতী 2 নম্বৰ, তেনেকুৱা আমি গম পালোঁ। সেইটো ভিতৰে আমি গম পাইছোঁ। আমি দুখিত। আমাৰ যিটো নেকি ৰঙাপাৰাৰ মণ্ডল প্ৰেচিডেণ্ট হওক, সংগঠন যোন আছে, লগতে আৰু যিটো গ্ৰাম্য মণ্ডল হওক, বালিপাৰা মণ্ডল হওক বা ৰঙাপাৰা মণ্ডল হওক, তেখেতে যদি আমাৰ পেনেলটো নুপঠালে তেন্তে তালৈ নাযাব, এইটো বুলি আমি ইমান অলপ মানে দুখিত আছোঁ। এই সময়ত আমি গিৰীন্দ্ৰ কুমাৰ ভূঞা ডাঙৰীয়া তাৰে মানে গৃহস্থলত আহিছিলোঁ। আৰু কালি ৰাতি গম পালোঁ যে আমাৰ গিৰীন্দাৰ টিকেটখন নাপালে। কাৰণ আমি গিৰীন্দাৰ টিকেটখন পাব বুলি আমি বহুত আশাবাদী আছিলোঁ, কিন্তু কি কাৰণত নাপালে আমি অলপ আচৰিত হ'লোঁ। কাৰণ কি, গিৰীন্দাই 3 বছৰ ধৰি যোৱা পঞ্চায়ত ইলেকশ্যনৰ আগৰ পৰা যথেষ্টখিনি কষ্ট কৰি আহিছে ফিল্ডত। আৰু গিৰীন্দাৰ কাৰণে আমি বহুতখিনি আমাৰ পঞ্চায়ত লেভেলত আমি ৱাৰ্ড মেম্বাৰ জিতিবৰ কাৰণে আমি সক্ষম হৈছোঁ। তো আমি বহুত আশাবাদী আছিলোঁ, কিন্তু এইবাৰ হাইকমাণ্ডে এনেকৈ এটা ভুল কৰিব আমিও ভবা নাছিলোঁ। কাৰণ গৌৰৱ গগৈ যিহেতু এইবাৰ আমি গৌৰৱ গগৈ APCC প্ৰেচিডেণ্ট হোৱাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি আমি আশাবাদী আছিলোঁ। কাৰণ এইবাৰ প্ৰত্যেক বছৰ কংগ্ৰেছত কিন্তু টিকেটৰ ক্ষেত্ৰত কিন্তু খেলিমেলি হৈ আছিলে, কিন্তু এইবাৰ আমি যথেষ্টখিনি আশাবাদী আছিলোঁ যাতে এইবাৰ টিকেট খেলিমেলি নহয় আৰু ভাল এবাৰ কেণ্ডিডেট এবাৰ দিব বুলি আমি আশাবাদী আছিলোঁ। কিন্তু ভাল কেণ্ডিডেট নিদিলে, যাৰ কাৰণে আমি নিজকে দুখ
অনুভৱ কৰি আছোঁ। মই ব্যক্তিগতভাৱে মই যিহেতু মণ্ডল জেনেৰেল ছেক্ৰেটাৰী, মই কলনী মণ্ডল জেনেৰেল ছেক্ৰেটাৰী, আৰু আমাৰ মণ্ডলত আউট অফ পঞ্চায়ত বহুত এৰিয়া আছে। আজিলৈকে বহুত ৰাতিপুৱালৈকে ফোন আহিছে, কোনো এটা মানুহ কিন্তু ছেটিছফাই নহয়। চবেই কৈ আছে এইটো কিন্তু হাইকমাণ্ডে ভুল কৰিছে বুলি। আৰু কিছুমান মানুহ কৈ আছে যাতে গিৰিন্দাক যাতে টিকেট নিদিলে, অযোধ্য তাতে টিকেটটো দিব লাগিছিলে, কিন্তু কাৰ্তিক কুৰ্মীক দিয়াৰ ক্ষেত্ৰত কিন্তু মানুহকেইটা ছেটিছফাই নহয়। আৰু এইটো কিন্তু মোক লাগে যথেষ্ট এটা প্ৰভাৱ এটা পেলাব কংগ্ৰেছে, কাৰণ ভাল এটা স্থিতিত আহিছিলে। কিন্তু মোৰ ফালৰ পৰা এইটো কিন্তু মই একেবাৰে ছেটিছফাই নহয়, আৰু এইটো হাইকমাণ্ডে বহুত ৰং ডিচিশ্যন লৈছে। এইটো আপোনালোকে পৰৱৰ্তী সময়ত কেনেকুৱা পদক্ষেপ ল'ব? এইটো ৰাজ্যিক সিদ্ধান্ত ল'ব। মোৰ ব্যক্তিগত হিচাপে যদি সুধিলে কিন্তু মই ছেটিছফাই নহয়, যিহেতু মই মণ্ডল জেনেৰেল ছেক্ৰেটাৰী, আৰু 20 বছৰ মই কংগ্ৰেছত আছোঁ। কিন্তু 20 বছৰৰ পৰা আজিলৈকে এই যোৱা পঞ্চায়ত ইলেকশ্যনত আমাৰ কলনী 5টা ৱাৰ্ড আছে, 3টা ৱাৰ্ড কংগ্ৰেছে জিকিবৰ কাৰণে সক্ষম আছে, যাৰ কাৰণে গিৰিণ ভূঞা ক্ৰেডিট আছে। গিৰিণ ভূঞাৰ কাৰণে 3টা ৱাৰ্ড আমি জিকিবৰ কাৰণে সক্ষম হৈছোঁ। কিন্তু আৰু 2টা ৱাৰ্ড জিকিলোঁ হয়, টোটেল 5টা জিকিল, এটা 12টা থাইছোঁ, এটা 25টা থাইছোঁ। মোৰ মতে আমি 5টা ৱাৰ্ড আমি জিকিছোঁ বুলি ক'ব লাগিব। গতিকে কাৰ্তিক কুৰ্মীক দিয়াটো কিন্তু বেয়া হৈছে, যথেষ্টখিনি বেয়া হৈছে। এইটো বহুত দুখিত, যিহেতু আমি গম পাওঁ ৰঙাপাৰাৰ কংগ্ৰেছ যিখিনি খহনীয়া হৈ গৈছিলে, শেষ হৈ গৈছিলে, গিৰীণ কুমাৰ ভূঞা যেতিয়ালৈকে দায়িত্ব লৈছে, সেইটো সময়ত আমাৰ যুৱ কংগ্ৰেছ নাছিলে। মই যুৱ কংগ্ৰেছৰ এডমিন ছেক্ৰেটাৰী হয়। যুৱ কংগ্ৰেছখিনি আমাৰ গিৰীন্দ্ৰ কুমাৰ ভূঞা ডাঙৰীয়া তেখেতৰ নেতৃত্বত বনাইছে। যুৱ কংগ্ৰেছৰ মণ্ডললৈকে বুটৰলৈকে আমাৰ গিৰীন্দ্ৰ কুমাৰ ভূঞা ডাঙৰীয়া বনাইছে। কংগ্ৰেছৰ যিখিনি এতিয়া ভেটি আছিলে ৰঙাপাৰাত বৰ্তমান এইখিনি শেষ হৈ গৈছিলে। তেখেতে অহাৰ লগে লগে কংগ্ৰেছ এটা উৎসাহ বাঢ়িছে, আহিছিলে উশাহ যে চবেই এটা আশা কৰিছিলোঁ, আমাৰ আদিবাসী জনগোষ্ঠীলৈকে বা বিভিন্ন জনগোষ্ঠীলৈকে এটা আশা আছিলে যে আমাৰ টিকেটখিনি ভাল এটা মানুহ মানে প্ৰত্যাহাৰ কৰিব বুলি। কিন্তু কালিলৈকে আমি যিখিনি গম পালোঁ যে টিকেটখিনি আমাৰ কাৰ্তিক কুৰ্মী নাই, কিন্তু এইটোত আমি সকলোৱে দুখিত, আৰু আমি এইটো কেতিয়াও মানি ল'ব আমি নোৱাৰোঁ। আমাক জিকা কিন্তু ৰঙাপাৰাত লাগে, যিখিনি আমাৰ কংগ্ৰেছে আমি 20টা বছৰ আমি ভুগি আছোঁ। পঞ্চায়ত লেভেলৰ পৰা আমি সমষ্টি লেভেলত আমি ভুগি আছোঁ। এতিয়া কংগ্ৰেছ কেইটা ক'ত আমি মাৰ খাই আছোঁ, এতিয়া কি কৰি আছে বিজেপিটো চাই আছে। আৰু ভাল দিনত আমি এটা ভাল কেণ্ডিডেট বিচাৰিছিলোঁ, কিন্তু সেইটো হিচাপত আমি হাইকমাণ্ডে আমাক টিকেটখিনি প্ৰদান নকৰিলে। সেইকাৰণে হাইকমাণ্ডক আমি অনুৰোধ জনাওঁ, আপোনালোকে কংগ্ৰেছ দলটোক সমষ্টিৰ পৰা আপুনি শেষ কৰিব বিচাৰিছে নেকি? আমি কংগ্ৰেছ দলৰ কৰ্মী হৈ পেলাই আমি যি আছে, আমি কংগ্ৰেছটোক আমি বচাবৰ কাৰণে আমাক সমষ্টিত ভাল এটা কেণ্ডিডেট লাগে আমাক, সেইটো আমি ৰাইজে বিচাৰিছিলে। সেই হিচাপত গিৰীন্দ্ৰ কুমাৰ ভূঞাক আমি ৰাইজে হৈ পেলাই তাক মানে আমি অনুৰোধ কৰিছিলোঁ আপোনালোকে টিকেটখিনি এপ্লাই কৰা বুলি। কিন্তু সেইটো হিচাপত কালি যিখিনি গম পালোঁ যে টিকেটখিনি যিজনক দিছে তেখেতে বাই ইলেকশ্যনত খেলিছিলে, 70,000 কিমান ভোট পাইছিলে, তেখেতে সেইটো সময়ত হাৰিছিলে। আৰু তেখেতৰ যিখিনি ৰেকৰ্ড আছে আপোনাৰ গম পায় যে ভীমা তাঁতী যেতিয়া আছিলে তেখেতে পি হৈ পেলাই কাম কৰিছিলে। সেইখিনিত যিখিনি দুৰ্নীতি হৈছিলে এতিয়াও ৰঙাপাৰা সমষ্টিৰ ৰাইজে চবে গম পায় যে তেখেতে কি কৰিছিলে। আপোনালোকে তেখেতৰ কাম কৰিব নাই? এতিয়ালৈকে আমি ডিচিশ্যন ল'ব পৰা নাই। তেখেতেও আমাৰ চাৰ্টিফাই নহয়, আজিলৈকে দলীয় হৈ পেলাই কোনো যোগাযোগ কৰা নাই, আৰু আজিলৈকে মানে কাৰো লগত মানে যোগাযোগ নাই কৰা। এতিয়া আমাৰ চব যিমান দলীয় কৰ্মীকৰ্তা ইয়াত আছে হয় নাই, সকলোৱে দেখিছে ৰাইজে থাকিব লাগিছিলে। আজি ধৰ ৰঙাপাৰাত আছোঁ আমি ঘূৰা মাৰি বহুত দুখৰ বিষয় লৈ প্ৰাৰ্থীৰ ঘৰত থাকিব লাগিছিলে, আহি থাকিলোঁ ইয়াত কিন্তু আমি বহুত দুখী। আজি ধৰ যি পঞ্চায়তটো যেতিয়া পঞ্চায়ত ইলেকশ্যন হৈছিলে, পঞ্চায়ত ইলেকশ্যন টাইমত গিৰীন্দ্ৰ কুমাৰ ডাঙৰীয়া ডাবে গোটেই এৰিয়াত ঘূৰি তেখেতে পঞ্চায়তৰ কাৰণে বহুতখিনি কাম কাজ কৰিলে, গোটেই ৰাইজৰ লগত চাহ চিনাকি দিলে, সম্পূৰ্ণ ৰাইজে চাহ চিনাকি পালে তেখেতৰ থ্ৰু দি। আজি যিমানখিনি কাৰ্তিক কুৰ্মীয়ে কৰিব পৰা নাই সেইখিনি গিৰীন্দ্ৰই কৰি আগতে দেখাই দিছে ৰাইজক। যিহেতুকে এতিয়া ৰাইজে কাৰ্তিক কুৰ্মীৰ থ্ৰুৰেদি প্ৰায় নাই, মানে আপোনালোকেও নাই, আমি নাই বুলি ক'ব নোৱাৰোঁ। আমিতো দলীয় হিচাপততো আজিলৈকে দলটো আমি ত্যাগ কৰা নাই। আমি 20 তাৰিখৰ পাছত আমি এটা সিদ্ধান্ত ল'ম, মানে কি হ'ব কি নাই 20 তাৰিখৰ এটা টাইম আমি ল'ম। আৰু এতিয়ালৈকে আমাক নিমন্ত্ৰণো কৰা নাই তেখেতে, এতিয়ালৈকে কৰা নাই, আমাক নিমন্ত্ৰণ কৰা নাই কাৰ্তিক কুৰ্মী ডাঙৰীয়াই।